নমস্কাৰ বন্ধুসকল, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, ভাইটি ভণ্টিহঁতৰ, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আমাৰ সময়বোৰ গৈ আছে আৰু আমাৰ সময় ঘড়ী কাটাৰ দৰে টিক টিককৈ আমাৰ গৈ আছে। আমি তাক কোনো দিনে আমি ধৰি ৰাখিবলৈ নোৱাৰোঁ আৰু তাক উভতাই আনিবলৈ নোৱাৰোঁ, কাৰণ আমাৰ হাতত এইখিনি শক্তি নাই। স্বয়ং ঈশ্বৰেও এইখিনি সময়খিনিক আকৌ উভতাই আনিবলৈ নোৱাৰে। সেয়েহে আমি মনুষ্যহে, সেইকাৰণে আমাৰ সময় সঠিক ব্যৱহাৰ কৰিব লাগে। আৰু এটা সময়ত আমি আমাৰ নিজৰ মূল্যবোধ, আমাৰ নিজৰ ক্ষমতা, আমাৰ নিজৰ শৰীৰ সকলো আমি ত্যাগ কৰিব লগালৈ বাধ্য হৈ পৰোঁ। সেইকাৰণে আমি সময়খিনি সৎ উপয়োগ কৰিবলৈ ভাল। সেয়েহে বন্ধুসকল আৰু মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কৈছোঁ যে সময়ৰ সৎব্যৱহাৰ কৰা, সময় খুব সচেতনতা হিচাপে, খুব ভাল হিচাপে সময় সৎব্যৱহাৰ কৰা। আৰু সময় থাকোঁতে এটা সময়লৈকে প্ৰতিটো ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এটা সময়লৈকেহে এইখিনি কাম কৰিব পাৰিবা। আৰু এটা সময়ত আমি এতিয়া যিটো ষ্টেজত আছোঁ, আমি সেইটোত ভুগি আছোঁ। সেয়েহে এটা সময়ত গৈ আমি নিজৰ শৰীৰটো ত্যাগ কৰিব লাগে আৰু গোটেই আমাৰ একোৱেই নাই। আৰু এই সংসাৰত জীৱনত আমাৰ একো বোলা বস্তুটোৱেই নাই। একে থকা সময়খিনিত আমি খুব ভালকৈ থাকিব লাগে, সময় সৎ ব্যৱহাৰ কৰিব লাগে, সৎ পঢ়া শুনা কৰি ভাল মানুহ এটা হৈ আমি সমাজত প্ৰতিষ্ঠিত হ'বলৈ লাগে, নহয়নে বন্ধুসকল, ভাইটি ভণ্টিসকল? সেইকাৰণে এই কথাখিনি মনত ৰাখিবা। আৰু সময়টো আমাৰ অত্যন্ত গতিশীল, দুৰন্ত গতিতে পাৰ হৈ গৈ আছে। এই ৰাতিপুৱা হৈছে, এই গধূলি হৈছে, এই সন্ধ্যা হৈছে, এই ৰাতি হৈছে, এনেকৈ গৈ আছে। কিন্তু আমি তাক সৎ ব্যৱহাৰ কৰিব লাগে প্ৰতিটো মুহূৰ্তত। আমি গৈ আমি জন্ম পাইছোঁ, জন্ম হৈছোঁ, চলা ফুৰা কৰিবলৈ শিকিছোঁ, স্কুল গৈছোঁ, পঢ়িছোঁ, আৰু তাকে সৎব্যৱহাৰ কৰি আমি চলিব লাগিব। যদি তাতে আমি সময়খিনি নপঢ়োঁ, নেমেলোঁ, একো কাম নকৰোঁ সমাজৰ কাৰণে, ঘৰখনৰ কাৰণে, তেতিয়া আমাৰ কি হ'ব? আমাৰ এনেই যাব সময়খিনি। আৰু এটা শেষত এটা হেৰি আছে, এটা সময়লৈকে আছে, এটা সময় আছে। যেতিয়া পঢ়ি শুনি তোমাৰ 20-25 বছৰ হ'ব, ডিগ্ৰী কৰিবা, 25 বছৰ 24 বছৰৰ ভিতৰত ডিগ্ৰী কৰি এটা চাকৰি কৰিবা, চাকৰি কৰি থাকি মেলি এইখিনি সময়ৰ ভিতৰতে এটা কৰ্মসংস্থাপন ল'ব লাগিব। বিজনেছ কৰিব লাগিব, ডক্টৰ হয়, ডক্টৰ, ইঞ্জিনিয়াৰ, IAS হয়, যোনে যি হয়, যি কৰে, কোনোবাই খেতি কৰে, খেতিকে ভালকৈ কৰিব পাৰিব লাগিব। এই গোটেই বস্তুখিনি সময়টো সৎব্যৱহাৰ হেৰি কৰিব লাগিব। কাৰণ আমাৰ আগত এটা সময় আহি আছে, মইতো এটা ষ্টেজ পাৰ হৈছোঁ আৰু সেইটোত ভুগি আছোঁ এটাত। আৰু এতিয়া তোমালোকেও এইখিনি পাব লাগিব, পাবা। সেইকাৰণে তাকে সৎব্যৱহাৰ, সৎ উপয়োগ কৰিব লাগিব। কাৰণ আমাৰ 40 বছৰ পিছত কিন্তু তোমাৰ ডিগ্ৰী লোৱা, তুমি কিবা কৰা, তোমাৰ পঢ়া শুনা কিবা কিবি, যিমান ডাঙৰ ডিগ্ৰী নাথাকক, যিমানে যি নাহক, 40 বছৰ পাছত তাৰ আৰু কিমান দাম নাথাকে। দাম নাথাকে। কাৰণ 40 বছৰৰ পাছত তুমি চাকৰি এটা বিচাৰি যাবলৈ তোমাৰ নিজৰ টান লাগিব, মনত কষ্ট লাগিব, নাপাবা বা তেনেকুৱা এটা হৈ যায়। সেইকাৰণে 40 বছৰৰ পাছত শিক্ষাৰ কোনো দাম নাইকিয়া, তোমাৰ ডিগ্ৰীটোৰ মূল্য নাইকিয়া হৈছে। তেতিয়া মানুহৰ এটা দক্ষতাটোহে থাকিব লাগিব। দক্ষতাটোত মানুহে বেছি গুৰুত্ব দিব। দক্ষতা কিটো কৈছোঁ বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল? দক্ষতাটো তোমাৰ যদি ডিগ্ৰীটো থাকে, তুমি যদি হেৰি থাকে, তেতিয়া তোমাৰ ডিগ্ৰীটো নাচায়, মানুহজন কেনেকুৱা আছিলে, এজন ভাল ডাক্তৰ হ'লে 40 বছৰ পাছত তেওঁৰ ডাক্তৰী কাৰবাৰটো চাব, শিক্ষক কৰি থাকে, শিক্ষকৰ হেৰিটো চাব। তোমাৰ যদি একো নাই, তুমি খেতি পথাৰ কৰা, খেতি পথাৰৰ প্ৰতি তোমাৰ কিমান কৰ্মস্পৃহা আছে, কিমান তুমি তাৰ কথাৰ ওপৰত জানা, সেইকাৰণে সেই দক্ষতাটোহে চায়। 40 বছৰৰ পাছত আমাৰ শিক্ষাৰ যিখিনি ডিগ্ৰী বোলা বস্তুটো থাকে, সেই কাগজ পত্ৰ হিচাপে ৰখি যাব। সেইকাৰণে সময় সৎ উপয়োগ কৰিব পাৰিব লাগিব। আৰু ঠিক তেনেকৈ 50 বছৰৰ পিছতে তোমাৰ আৰু এটা হেৰি আছে, সৌন্দৰ্যটো নাইকিয়া হৈ যাব মানুহৰ। আজি আমি ডেকা মানুহ, ল'ৰা ছোৱালীবোৰ কি ধুনীয়া চেহেৰা পাতি, 20-25 বছৰ 16 বছৰ পাছৰ পৰা যি ধুনীয়া চেহেৰা পাতি, তজি বজি চেহেৰা, এই চেহেৰা গৈ তোমাৰ 50 বছৰ পাব। 50 বছৰ পাছত তুমি যিমানে লাগিলে ৰূপৱতী নোহোৱা, যিমানে তুমি ধুনীয়া হেণ্ডচাম বয় নোহোৱা, তোমাৰ কিন্তু তেতিয়া তোমাৰ মুখৰ চকুৰ তলত তোমাৰ ক'লা ক'লা আঁচবোৰ পৰিব, ক'লা দাগ হ'ব। তুমি তেতিয়া লাগিলে যিমানেই সৌন্দৰ্য চৰ্চা নকৰা, তোমাৰ তেতিয়া সৌন্দৰ্যৰ কোনো মূল্য নাই। আৰু ছালবোৰ সুতুৰা সুতুৰি হৈ আহিব আমাৰ বয়স পোৱাৰ লগে লগে। সেইকাৰণে আমি সময় সৎ ব্যৱহাৰ, সুযোগ, এইখিনি আমি অটুট ৰাখিব লাগে।
এই আৰু গৈ আছে 50 গ'ল, 50 বছৰত 60 হোৱাৰ লগে লগে তোমাৰ অৱসৰৰ দিন আহি গ'ল, অৱসৰ বিনোদৰ দিন। চাকৰি যদি কৰিছা 60 বছৰত অৱসৰ হৈ যাব। আৰু যদি খেতি পথাৰ কৰি আছা তাতো তোমাৰ মন বেয়া দুৰ্বল হৈ আহিবা, অৱসৰ আহি গ'ল। আৰু অৱসৰৰ পাছত চাকৰি কৰা মানুহ এজন অৱসৰৰ পাছত এজন লাগিলে IAS অফিচাৰে হওক বা হাই ৰেংকিং কিবা বেলেগ ডক্টৰে হওক বা ইঞ্জিনিয়াৰে হওক বা এজন থাৰ্ড গ্ৰেড চাকৰি হওক বা এজন ফ'ৰ্থ গ্ৰেড চাকৰিয়ে হওক, তেওঁৰ সেই চকীখনৰ মূল্য তেতিয়া শূন্য। তেওঁৰ নিজৰ সেই চকীখনৰ কোনো মূল্য নাই, কাৰণ তেওঁ এটা ৰিটায়াৰমেণ্টেই হৈ গ'ল। তেওঁ কোনে আৰু গুৰুত্ব দিব, তেওঁ কোনে আৰু হেৰি কৰিব। সেইকাৰণে 60 বছৰৰ পাছত সেই চকীৰ মূল্য নাথাকে আমাৰ। বুজিছানে ছাত্ৰ ছাত্ৰীসকল, বন্ধু বান্ধৱীসকল? এতিয়া এই বস্তুটো আৰু এই বস্তুটোৰ কাৰণে আমি যিখিনি সময়ত যিটো সেই বস্তুটো আমি সৎ ব্যৱহাৰ সৎ উপয়োগ কৰিব পাৰিব লাগিব। গম পাইছেনে? এইকাৰণে আমি সময়ৰ ঘড়ী কাটাৰ থাকি আমি আৰু এখোজ আগুৱাই যায় আমি তাক হেৰি কৰিব পাৰিব লাগিব। তাৰপিছত 60 ক'লোঁ, আমাৰ 60 পাছত আহি গ'ল 70 বছৰ। 70 বছৰৰ পাছত এটা কথা হয়, আমি এইখিনি সময়ৰ ভিতৰতে ঘৰ দুৱাৰ কিবা কিবি বনালোঁ, ডাঙৰ বিল্ডিং বনাইছোঁ, কিবা কৰিলোঁ, কিবা হ'ল। এইটো ডাঙৰ ঘৰ আৰু ডাঙৰ ঘৰ দুৱাৰ পাতি কৰি ল'লোঁ কৰিলোঁ। যেই 70 বছৰ হৈ গ'ল, অৱসৰো পালোঁ 60ত, 70 ঘৰত তাৰ আগতে ঘৰ দুৱাৰো হ'ল, তেতিয়া লদন বদন হৈ আছিল। 70 বছৰ পাছত সেইখিনি সময়ত বয়সত আৰু তোমাৰ লগত আৰু কোনো নাথাকে আৰু, ল'ৰা ছোৱালীও নাই, ল'ৰা ছোৱালীবোৰ বাহিৰত যাব, পঢ়িবলৈ যাব, ছোৱালী হ'লে বিয়া দিলে কিবা হ'ল। ল'ৰা ছোৱালী বিয়া দিলে, বিয়া বোৱাৰী আনিলে, সি গৈ বাহিৰত থাকিলে। তেওঁ যদি অসমত আছে থাকিলে গৈ দিল্লীত ল'ৰা বোৱাৰী, আমেৰিকাত আছে ক'ৰবাত থাকিল। তেতিয়া 70 বছৰৰ পাছত তেতিয়া সেই প্ৰকাণ্ড ঘৰ আৰু এটা জুপুৰি ঘৰ কোনো পাৰ্থক্য নাই। তেতিয়া খালি এই বুঢ়া বুঢ়ী হাল, বৃদ্ধ দম্পতী হালে অকলে বিয়া মন বেয়া কৰি মন চন মাৰি বহি থাকিব লাগিব। সেইকাৰণে 70 বছৰত এইটো কণ্ডিশ্যন হ'বই। 70 পাছত আহি গ'ল 80। 80ত কি হ'ব বাৰু? 80 বছৰত আৰু টকা পইচা থাকিব, কিন্তু তাৰ কাৰণে কোনো কাম নাই। বয়সত আমাৰ টকা পইচা বহুত হ'ব, চাকৰি ধন পালোঁ, কিবা কৰিলোঁ, 60 বছৰত পেঞ্চনৰ পইচা আহিল, কিবা হ'ল, টকা পইচা থাকিব। কিন্তু সেই টকা পইচা কোনো মূল্য নাই, কাৰণ 80 বছৰ বয়সত তুমি নিজে গৈ পেলাই বজাৰ এটা কৰিবলৈ যাবলৈ নোৱাৰা, নিজে ভালকৈ চলা ফুৰা কৰিবলৈ যাবলৈ নোৱাৰা। তেতিয়াহ'লে সেই টকাখিনি লৈ থাকি কি লাভ? কাৰোবাক কিবা এটা লাগিলেও চিঞৰি পেলাই মাতিব লাগিব, আনাব লাগিব। সেইকাৰণে 80 বছৰত আৰু টকাৰ কোনো মূল্য নাই। তাৰপাছত আহি গ'ল 90 বছৰ। 90 বছৰত আৰু তুমি বিচনাত শুই পেলাই শুই থাকা, তাতে সাৰ পাই থাকা, কিবা পাৰ্থক্য আছে নেকি? 90 বছৰ বয়সত তেতিয়া তুমি শুই যদি বিচনাখনত পৰি পেলাই শুই আছা বা সাৰ পাই আছা, চোৰ আহিছে বুলি তুমি গমো পাইছা, কোনোবা ডকাইতি এটা আহিছে বস্তু লৈ গৈছে গমো পাইছা, কিন্তু কিবা কৰিব পাৰিছে জানো? 90 বছৰ নাই উঠি আহি পেলাই হেৰি কৰিব পাৰিব নে কিবা কৰিব? তাৰমানে আমাৰ টিক টিক খৰি গাটাই আমাক এই পৰ্যায়লৈকে পোৱাই দিলে, 90 বছৰ পোৱাই দিলে। তাত কোনো মানে হেৰি নাই আৰু। তেতিয়া বিচনাহে লোৱা, পাতি লোৱাহে কাম আৰু। সেইকাৰণে আমাৰ এইখিনি সময়ত আমি ভাল সময়খিনিত আমি ভাল ব্যৱহাৰ কৰিব লাগে, মানুহক ভাল আদৰ্শ ল'ব লাগে, ভাল শিক্ষা ল'ব লাগে। ভাল আদৰ্শ লৈ ওচৰত আমি শিক্ষা দীক্ষা লৈ ওচৰত সমাজখন উন্নতি কৰিব লাগে। সমাজত প্ৰতিষ্ঠিত ব্যক্তি হ'ব লাগে, দুখীয়াটোক সহায় কৰিব লাগে। আৰু আমাৰ মানুহবোৰৰ কি হয়? অহংকাৰ। এই অহংকাৰ কৰি কিবা এটা লাভ আছে নেকি বাৰু কওকচোন? বা ছাত্ৰ ছাত্ৰীসকল কোৱাচোন তোমালোকে, কিবা আছে? একো নাই। সেইকাৰণে অহংকাৰ পৰিহাৰ কৰিব লাগে। আমি ভাল গতিশীল সময়ত আমি গতিশীল হিচাপে থাকি, সময়ত থাকি, ছেকেণ্ডৰ কাটাত থাকি আগত গৈ আমি কামবোৰ কৰিব যাব লাগে। আৰু সময় সৎ ব্যৱহাৰ কৰি সুযোগ লৈ আমি সৎ কামত আগবাঢ়ি যাব লাগে। এই ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঢ়িবা, ভালকৈ পঢ়া আৰু সময়ৰ সৎ ব্যৱহাৰ কৰা। আৰু মই বাৰে বাৰে কৈ আছোঁ,
সময়টো বৰ গতিশীল, বৰ দ্ৰুত গতিত যায়, মানে দ্ৰুত গতিশীল। ইয়াৰ কোনো মানে ধৰি ৰখাৰ কোনো ব্যৱস্থা নাই। সেয়েহে বন্ধু বান্ধৱীসকল, মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সময়ৰ সৎব্যৱহাৰ কৰা আৰু এই মই কোৱা কথাখিনি মনত ৰাখিবা। এইখিনি পৰ্যায় কিন্তু আমি পাব লাগিব, আৰু নাপাবলৈ হ'লে তাক সময়ৰ সৎব্যৱহাৰ কৰে, তাক সময়ৰ সৎ মানে আমাৰ কৰ্মখিনি কৰি আমি তাৰ সততাখিনি লৈ আমি তেতিয়া থাকিব পাৰিম আৰু ভাল হ'ব পাৰিম। আৰু এইখিনিতো ভুগিব লাগিবই। এইখিনি ভুগিবলৈ নালাগিবৰ কাৰণে আমি কিন্তু তাৰ সময় আমি যেন পিছত পস্তাব নপস্তাওঁ যে মই অমুক কৰিব পাৰিলোঁ হয়, অমুকটো হ'ল হয়। এইখিনি যেন নাহে, এইখিনিতো হ'বই, তাৰ লগতে যেন সেই বৃদ্ধকালত বিচনাত শুই থাকোঁতে আমাৰ শুই পেলাই সাৰ পাই থকা অৱস্থাত যেন আমাৰ মনলৈ যেন এই আফচোচ ভাৱটো যেন নাহে। কিন্তু আহিব যদি তুমি সৎব্যৱহাৰ নকৰা সময়ৰ প্ৰয়োজনত তাৰখিনি যদি তুমি ভালকৈ হেৰি নকৰা, তেতিয়াহ'লে এইখিনি অনুভৱ আহিব আৰু তেতিয়া মানসিক বহুত কষ্ট পোৱা যাব। সদৌ শেষত মই তোমালোকলৈ মৰম চেনেহ আগবঢ়ালোঁ আৰু আশা কৰিলোঁ তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কথা মনোগ্ৰাহী হিচাপে মন দি অলপ শুনিছা আৰু ইয়াক পালন কৰিবা বুলি মই ভাবিছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিবা, লাইক এটা আৰু শ্বেয়াৰ এটা কৰি দিবা। আজিলৈ আহিছোঁ, নমস্কাৰ।